কীৰ্তনৰ মহিমা প্ৰকাশ কৰা হৈছে ইয়াত। আশ্চৰ্য মহিমা আৰু নাম কীৰ্তনৰ ওপৰত আমাক কৈ আহিলে নাম কীৰ্তনৰ মহিমাৰ কথা বেলেগ বেলেগ জনৰ মুখেদি। বিষ্ণুদূত বাক্যে কহো শুনা সবে নৰ। এই শুনা শব্দটো মোৰ এইখনত নাই, গতিকে সেইটো মই লগাই দিছো। বিষ্ণুদূত বাক্যে কহো শুনা সবে নৰ হ'ব লাগে বস্তুটো ইয়াত। বিষ্ণু দূত বাক্যে কহো সবে নৰ, এইটো অৰ্থহীন হৈ যাব তেতিয়া। মোৰ হাতত থকা পুথিখনত তেনেকৈ আছে। বাৰু যে কি নহওক, যে নামৰ আশ্চৰ্য মহিমা নাম কীৰ্তনৰ এই কথাখিনি প্ৰমাণ কৰি দেখুৱাম কাৰ দ্বাৰা, যে বিষ্ণুদূত সকলৰ বাক্যৰ দ্বাৰা নাম কীৰ্তনৰ মহিমা মই প্ৰকাশ কৰি দেখুৱাম। ক'ত আছে? ষষ্ঠ স্কন্ধে আশ্ৰয় দ্বিতীয় অধ্যায়ত, ভাগৱতৰ ষষ্ঠ স্কন্ধৰ দ্বিতীয় অধ্যায়ত দেখিবা বিচাৰ কৰি সাধু হ'ব যত। যদি বিচাৰ কৰিবলৈ মন যায় তেতিয়া মই কৈ দিছো ষষ্ঠ অধ্যায়ত আছে বস্তুটো। দ্বিতীয় ষষ্ঠ স্কন্ধৰ দ্বিতীয় অধ্যায়ত এই কথাখিনি আছে, অৰ্থাৎ এই যমদূত আৰু বিষ্ণুদূতৰ মাজৰ কথাখিনি আছে তাত। কৃষ্ণ আৰু দেখিবা বিচাৰ কৰি সাধু হ'ব যত, সেই সাধুসকল এয়া ষষ্ঠ স্কন্ধৰ দ্বিতীয় অধ্যায়ত বিচাৰিলে পাব। কৃষ্ণ। এতিয়া আহক আমি চাওঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম অতি মহাপাত কৃষ্ণ ব্ৰাহ্মণয় জামিল মৃত্যু বেলা পুত্ৰ নাৰায়ণক মাদাকিল। তাক শুনি শীঘ্ৰে আহি পাৰি সদচাৰি ৰাখিল নিজক যম কিংকৰ মাৰি যমৰ পুত্ৰক পাছে দিলান্ত উত্তৰ হেন বুলিবি তোৰা কিংকৰ। মহাপাপী তাক বান্ধি নেত নেউতনক তোৰ হবে কেন ক্ৰোধ হ'ব। সুন্দৰ হৈছে, তোমাৰ পাঠ ধুনীয়া হৈছে। হেৰি কৰা আৰু সেয়া তাৰমানে মোবাইলত হেৰি কৰি পঢ়িছা তুমি নহয় জানো? হয় হয়, মই প্ৰিণ্ট আউট কৰিছিলো মোবাইলত। বাৰু হ'ব হ'ব, মই কৈ যাম বাৰু, তুমি চিন্তা কৰিব নালাগে। এতিয়া আৰু চোৱা, এখন হেৰি কৰিবা, এই একোত একোত এটা এটা নম্বৰ, 4 শাৰীত এটা নম্বৰ হয়, 4 শাৰীকৈ পঢ়িবা দেই। অতি মহাপাতকী ব্ৰাহ্মণ অজামিল মৃত্যু বেলা পুত্ৰ নাৰায়ণক ডাকিল। ডাক শুনি শীঘ্ৰে আহি পাৰিষদ চাৰি, তেওঁ নাৰায়ণ কোৱাৰ লগে লগে 4 সিদ্ধ আহি তাত উপস্থিত হল। ৰাখিলা নিজক যম কিংকৰক মাৰি, যমৰ কিংকৰবোৰক মৰিয়াই খটিয়াই, তাৰমানে সিহঁতক
নিজক ৰাখিলে আৰু তাৰ যাতনা দেহত ভৰাই লৈছিলে, আকৌ উলিয়াই ললে। কৃষ্ণ যমৰ দূতক পাছে দিলন্ত উত্তৰ, হেনবা বুলিবি তোৰা যমৰ কিংকৰ। হেৰ' যমৰ কিংকৰহঁত, তহঁতে আমাক কব পাৰ এটা কথা। কি কব পাৰ? মহাপাপী আক বান্ধি নেও যাতনা ক, তোৰা সবে কেন ক্ৰোধক কৰা আমাক শাক। তহঁতে আমাক সুধিব পাৰ যে এইটো মহাপাপী, ইয়াক আমি যাতনাৰ কাৰণে লৈ যাব খুজিছিলো, তোমালোকে আমাক কিয় খং কৰিছা? তাৰমানে আমাক কেলে মৰিয়াইছা? আমিতো মহাপাপীক নিবলৈ আহিছো, আমাৰ অধিকাৰ আছে ইয়াৰ ওপৰত। এইটো আমাৰ যমৰ পৰৱানা লৈ আহিছো আমি ইয়াক নিবলৈ। গতিকে তুমি আমাক কিয় মৰিয়ালা তোমালোকে? কৃষ্ণ। কৃষ্ণ হে ৰাম শুন যমদূত হব ইহাৰ উত্তৰ, সিটো বিপে কুটি জন মৰ পাত কৰ। এৰাম কৰিলে কপায় চিত জানা ৰূপ হাৰে হাৰ, যিহেতু হৰিৰ নাম কৰিলে উচ্চাৰ। যদি তুমি সোধ তেতিয়াহলে শুন যমদূত, শুন যমদূত হব ইহাৰ উত্তৰ। যদি তেনেকৈ সোধ, মহাপাপীক নিব খুজিছিলো যমৰ পৰৱানালৈ, তোমালোকে আমাক কিয় এইদৰে অপমান কৰিছা, খং কৰিছা, তেতিয়া তাৰ উত্তৰ শুন। ইটো বিপ্ৰে কোটি জনমৰ পাতকৰ, কৰিলে প্ৰায়শ্চিত্ত জানা সাৰে সাৰ। এই বিপ্ৰ পাপী হৈ থকা নাই, তহঁতৰ অধিকাৰত থকা নাই আৰু এওঁ। কাৰণ কোটি জনমৰ পাপ এওঁ প্ৰায়শ্চিত্ত কৰিলে, কোটি জনমৰ পাপ এওঁ নাইকিয়া হৈ গল। কিয়? যিহেতু হৰিৰ নাম কৰিলে উচ্চাৰ। যিহেতু তেওঁ হৰি নাম উচ্চাৰণ কৰিলে মৰিবৰ সময়ত, গতিকে তেওঁৰ কোটি জনমৰ পাপ গুচি গল, এওঁ নিৰ্মল হল। ইয়াত আৰু তহঁতৰ অধিকাৰ থাকিব নোৱাৰে। কৃষ্ণ। কৃষ্ণ এৰাম প্ৰায়শ্চিত্ত ভৈলা মাত্ৰ হৰি নাম স্মৰি, কিন্তু মুখ্য সাধিলে ক জাননী কৰি। এৰাম দুয়গুটি অক্ষৰ হৰিৰ হৰি নাম যিজনে একবাৰ মুখে মাত্ৰ কৰিলে কীৰ্তন। এৰাম এতেকে মুখ্য যাইবে ভৈলা কাছপৰ, হৰিৰ নামৰ মহা মহিমা পাৰ। এৰাম বুলিবি হৰিৰ নাম উচ্চৰি, মুখত কৰ্ম সংগ কৰে ইটো শাস্ত্ৰৰ সন্মত। কৃষ্ণ। কৃষ্ণ হ'ব শুন, দুকুতেই পঢ়া তুমি, কিন্তু গোটেই পঢ়িলে অসুবিধা হব নহয়। হয় মই একোট একোট এটা এটা নম্বৰ, তাৰমানে একোট একোট পঢ়া 4 শাৰীকৈ। হয় এতিয়া তুমি এতিয়া দুকুট পঢ়ি দিলা বাৰু, হ'ব। প্ৰায়শ্চিত্ত হইল মাত্ৰ হৰি নাম স্মৰি, কিন্তু মুখ্য সাধিলে ক জান নিষ্ঠ কৰি।
এওঁ যে হৰিনাম উচ্চাৰণ কৰিলে এওঁৰ মাত্ৰ প্ৰায়শ্চিত্তই হোৱা নহয়, এওঁ মুখ্য সাধিলে মুখ্যৰ পথত যাবলৈও এওঁ প্ৰস্তুত হৈ গ'ল। পাপবোৰতো হৰিলেই নাৰায়ণ বুলি কৈয়ে আৰু এওঁ মুখ্যৰ পথলৈ প্ৰস্তুত হৈ গ'ল। দুগুটি অক্ষৰ হৰি নামক যিজন একবাৰো মুখে মাত্ৰ কৰিলে কীৰ্তন, মাত্ৰ দুটি অক্ষৰ হৰি নাম, দুটি অক্ষৰো যদি উচ্চাৰণ কৰে এবাৰ, তেতিয়া এতেকে মুখ্যক যাইবে ভৈলা কাছ পাৰ। এওঁ মুখ্যক যাবলৈ অৰ্থাৎ মুক্তিলৈ যাবলৈ, বৈকুণ্ঠলৈ যাবলৈ কাছ পাৰ হ'ল, অৰ্থাৎ সাজিলে কাচিলে আৰু যাব পিছত। হৰিৰ নামৰ মহিমা অপাৰ, বুলিবি হৰিৰ নাম এতেকে মুখ্যক যাইবে ভৈলা কাছ পাৰ। তেওঁ মুখ্যত যাবলৈ সাজি কাচি ওলাল। হৰি নামৰ মহিমা অপাৰ, হৰি নামৰ এয়া অপাৰ মহিমা। বুলিবি হৰিৰ নাম উচ্চাৰি মুখত, কৰ্ম সাংগ কৰে এইটো শাস্ত্ৰৰ সন্মত। তে তহঁতে এটা কথা কব পাৰ, কাৰণ সেই সময়ত কৰ্ম মাৰ্গ চলি আছিলে, গতিকে তহঁতে এটা কথা কব পাৰ। কি কব পাৰ? যে হৰিনাম উচ্চাৰণ কৰি কৰ্মহে সসাংগ কৰে, তাৰমানে কৰ্ম কাণ্ড কৰি শেষত নাম লয়, গতিকে নামেৰে কৰ্ম সমাপনহে কৰে। তহঁতে এনেকুৱা প্ৰশ্নও কৰিব পাৰ। গতিকে বুলিবি হৰিৰ নাম উচ্চাৰি মুখত, কৰ্মসাংগ কৰে এইটো শাস্ত্ৰৰ সন্মত। শাস্ত্ৰৰ সন্মত যে আগে যাগ যজ্ঞ পূজা পাতল কৰিবা আৰু পিছত নাম গাবা, নাম লবা, নাম উচ্চাৰণ কৰিবা, এইটোহে শাস্ত্ৰৰ সন্মত। গতিকে এওঁৰ পাপ নষ্ট হল, এই কথাটো কেনেকৈ হব? তহঁতে যদি সেইটো কব, সেইটো উত্তৰ দিয়, তেতিয়াহলে তাৰ উত্তৰো শুন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম স্বতন্ত্ৰে হৰিবে পাপ নামকে নকৰি, ইহাৰ সিদ্ধান্ত শুনা শংকা পৰি হৰি। এ ৰাম পাপ হৰিবাক পাৰে, অভ্যাসে নামৰ ইটো দিছে উচাৰিলে চাৰিও অক্ষৰ। এতিয়া এই ওপৰৰ তাৰমানে এই কিতাপখনৰ ভাঙনি কৰোতে এনেকুৱা কৰিছে যে ওপৰৰ কোটটোৰ অৰ্থ তলৰ কোটলৈ লৈ আহে। যেনেকৈ বুলিবি হৰিৰ নাম উচ্চাৰি মুখত, কৰ্মসাংগ কৰে এইটো শাস্ত্ৰৰ সন্মত। তহঁতে যদি কব যে কৰ্ম সসাংগ কৰিবলৈহে তাৰমানে নাম হেৰি কৰে, স্বতন্ত্ৰে পাপ কেনেকে হৰণ কৰিব? আগ ধৰি কৰ্মবোৰ কৰি ল'ব লাগিব, লৈ পিছত নাম ল'ব লাগিব, তেতিয়াহে হব। কিন্তু ইটো চিধা চিধি নাম লৈ দিছে। গতিকে সেই যুগৰ যিটো ব্যৱস্থা যে নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰি দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত, সেয়া কৰি ললে। আকৌ যজ্ঞ নিয়মে সংযমে চিত্ত সাৱধান কৰি তেতা যুগে নানাবিধ যজ্ঞে যদি হৰি, মাধৱৰ আঠগোটা নামক ওচৰে। তে যজ্ঞৰ ফল পাবলৈ তাৰমানে যজ্ঞটো আগ ধৰি কৰে, তাৰপিছত ফল পাবলৈহে নাম লয়। আকৌ কৰ্ম মাৰ্গটো তাৰমানে প্ৰায় এইবোৰ কৰি লৈ আগ ধৰি তাৰমানে পূজা কৰে, কৰি লৈ পিছতহে নাম লয়, মানে সুখাংগ কৰিবৰ কাৰণে। গতিকে ইটো সেইবোৰ একোৱেই কৰা নাই। গতিকে কেনেকৈ ইয়াৰ পাপ হৰিব? স্বতন্ত্ৰে হৰিবে পাপ নামে কেন কৰি, স্বতন্ত্ৰে নামে কেনেকে পাপ হৰিব?
ইহাৰৰ সিদ্ধান্ত শুনা শংকা পৰিহৰি পাপ হৰি বাক পাৰে অভ্যাসে নামৰ যে নামৰ অভ্যাস কৰিলেই হ'ল ইটো নিজে উচ্চাৰিলে চাৰিও অক্ষৰ যে নাৰায়ণ তাৰমানে সি অভ্যাস কৰিছে নামটো যেনিবা বানানটো মুখস্থ কৰিব কৈছে নাৰায়ণ এনেকৈ কৰিবলৈ নাৰ কওঁতেই ই দুটা নকলেও তাৰমানে পাপ হৰণ হয়েই আৰু এই এতিয়া চাৰিওটা অক্ষৰ উচ্চাৰণ কৰিলে গতিকে ইয়াৰ প্ৰায়শ্চিত্ত হল কৃষ্ণ কৃষ্ণ হে ৰাম নাৰায়ণ বুলি আৰ্তনাদ কৰি ডাকিলে হৰি কইটো পুত্ৰ নাম ধৰি হে ৰাম সমস্তে পাপৰ প্ৰায়শ্চিত্ত কৰিলে জানা অনায়াসে বিপ্ৰেম মুকুতি সাধিলে এই বিপ্ৰয় আইস নাৰায়ণ বুলি আৰ্তনাদ কৰি ত্ৰাসত চিঞৰি চিঞৰি ডাকিলে হৰিকৈ ইটো পুত্ৰ নাম ধৰি তাই আইস নাৰায়ণ বুলি তাৰমানে ডাকিলে হৰিক ডাকিলে হৰিয়ে গম পাই গল নামটো লোৱাৰ লগে লগে কাৰ নাম পিতেকৰ নাম নে কাৰ নাম দৰকাৰ নাই মুঠতে ঈশ্বৰৰ নাম গতিকে পুত্ৰ নাম ধৰি নাম ডাকিলে ডকাৰ লগে লগে সমস্ত পাপৰ প্ৰায়শ্চিত্ত কৰিলে তাৰ যিমান পাপ আছিলে তাৰমানে কোটি জনমৰ পাপ সেই নাম উচ্চাৰণ কৰোঁতে শেষ হৈ গল কৃষ্ণ অনায়াসে বিপ্ৰ মুকুতিক সাধিলে মানে পাপ নষ্ট হৈ তেওঁ মুকুতি পোৱাৰ যোগ্য হল কৃষ্ণ কৃষ্ণ হে ৰাম যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ মহাত্ৰাস হুয়া গুচি পলায় হে ৰাম সেহি মতে নাম শুনি পাতক পলায় নাম বিনে শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ যেতিয়া সৰু সৰু পহুবোৰে সিংহৰ গোজৰণি শুনে তেতিয়া মহা ত্ৰাস হৈ দৌৰি দৌৰি আঁতৰ হৈ পলাই যায় সেই মতে নাম শুনি পাতক পলাই নাম বিনে শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত আন নাই সেইদৰে নাম সিংহ ধ্বনিত হোৱাৰ লগে লগে সকলো পাপ পলাই দূৰ হৈ যায় আঁতৰ হৈ গুচি যায় নামতকৈ আৰু শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত আন হব নোৱাৰে কৃষ্ণ 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 হে ৰাম কৰ্ম কুকৰয় সাংগ নামে মাধৱৰ স্বতন্ত্ৰে পাপৰো প্ৰায়শ্চিত্ত শ্ৰেষ্ঠতৰ হে ৰাম যেন সংযোগত জলে কাৰ্যক সাধয় পৃথকে জলত স্নান পানাদি কৰয় কৃষ্ণ কৃষ্ণ এতিয়া কৰ্মকো কৰয় সাংগ নামে মাধৱৰ তহঁতে কোৱা কথাটো হয় কৰ্ম অৰ্থাৎ কৰ্মকাণ্ড কৰি শেষত নাম লৈ
তাৰমানে কৰ্ম সাং কৰে, হৰি নামে কৰে সবে সসাংগ বুলি যে আছে, যে কৰ্ম কৰিও সেই যুগ ধৰ্ম আছিলে। সেইটো তহঁতে কোৱাটো হয়, কাৰণ যেনেকৈ কৰ্ম কৰি ঈশ্বৰৰ নাম লয়, সাংগ কৰে, কৰ্ম সম্পাদন হৈ যায় ঈশ্বৰৰ নাম ললে, স্বতন্ত্ৰে পাপৰো প্ৰায়শ্চিত্ত শ্ৰেষ্ঠতৰ। সেই একেদৰে নামে স্বতন্ত্ৰে পাপৰো প্ৰায়শ্চিত্ত কৰিব পাৰে, শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত। যেনেকৈ কৰ্ম সম্পাদনো কৰে নামে, তেনেকৈয়ে পাপৰো প্ৰায়শ্চিত্ত হয়, শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত হয়। দুটা ভাগে কৰিছে, দুটা কাম কৰে। আগে কৰ্মকাণ্ড কৰে, পিছত তাৰমানে নাম লয়, তেতিয়াও সেইটো হয়। কিন্তু নামে প্ৰায়শ্চিত্তও তেনেকৈ কোনো কৰ্ম নকৰাকৈ, কৰ্ম প্ৰায়শ্চিত্তে সুধি নকৰে সিমতে, নাম উচ্চাৰিলে পাপ হৰে যেন মতে। গতিকে এতিয়া কৈছে যে কৰ্ম প্ৰায়শ্চিত্ত মানে তন্ত্ৰ মন্ত্ৰ কৰি পেলাই কৰা প্ৰায়শ্চিত্ত। গতিকে সেইটো নালাগে, স্বতন্ত্ৰে নামে অকলে তাৰি দিব পাৰে। জ্ঞানে কৰ্মে তাৰে তাৰিতে নাপাৰে, ভূপতি নাপাৰে যাৰে। জ্ঞান আৰু কৰ্মৰ কাৰ্যবোৰ কৰে, কৰি পেলাই পিছত তাৰমানে নাম লয়, আৰু লৈ তেওঁলোকৰ সেই দুয়োটা জ্ঞান আৰু কৰ্মৰ সসাংগ হয় নামৰ দ্বাৰাহে। গতিকে যেনেকৈ এটা উদাহৰণ দিছে, এইটো আপোনাৰ বৰ টানি আজৰি অৰ্থ উলিয়াবগৈ লগা হৈছে। হেৰি নহয়, তাৰমানে কথাখিনি পৰিষ্কাৰকে ৰামচৰণ ঠাকুৰে লিখা, তেওঁ ভাঙনি কৰিছে তাৰমানে কথাখিনি। এতিয়া ভাঙনি কৰোঁতে বৰ সুন্দৰকৈ সেই ইজনাৰ কথাটো সিজনাত সোমাইছেগৈ, তেনেকুৱা হৈ গৈছে। এতিয়া এইটো উদাহৰণটো দিছে, চাব, যেন সংযোগত জলে কাৰ্যক সাধয়, পৃথকে জলত স্নান পানাদি কৰয়। এতিয়া যেন সংযোগত জলে কাৰ্যক কৰয়, পৃথকে জলত স্নান পানাদি কৰয়। এতিয়া যেনেকৈ জলৰ সংযোগত মানুহে কিবা কিবি কাম কৰিব পাৰে, আৰু কিন্তু সেই জল সংযোগ কৰি দিলে, তাৰমানে সংযোগ কৰি কোনোবাই কিবা ধুলে বা কৰবাত খেতিলে পানী ছটিয়াই দিলে, কিবা কৰিলে, এনেকৈ মানুহে কাম কৰিছে জলৰ দ্বাৰা। কিন্তু সেই কাম কৰাৰ পিছত তেওঁ তাৰমানে জলত স্নান পান আদি কৰিলেহে তেওঁ তাৰমানে শুদ্ধ হয়। সেই জল চুলেই নানা কামত জল ব্যৱহাৰ কৰিলে মানুহজন তাৰমানে পৰিষ্কাৰ নহয়, পৰিষ্কাৰ হ'ব তাক স্নান কৰিলেহে। এই তেনেকুৱা অৰ্থ। সেই মতে হৰিনামে কৰ্মসাংগ কৰে, কেৱলেও প্ৰায়শ্চিত্তে সমস্ত পাপৰে, কেৱল প্ৰায়শ্চিত্তে সমস্ত পাপৰে তাৰমানে হৰি কৰে। সেইমতে হৰিনামে কৰ্মসাংগ কৰে, তাৰমানে আগত কৰ্ম কৰিছে, কৰি নাম লৈছে, লৈ কৰ্মসাংগ হৈছে, যে কিন্তু কেৱল প্ৰায়শ্চিত্তয়ো সমস্ত পাপ হৰিব পাৰে। বুলিবি শ্ৰদ্ধাইটো মহাপাপচয়, সহস্ৰবাৰ কৰি আছয়। আকৌ তহঁতে কব পাৰো এইটো কথা যে এইটো মহাপাপবোৰ, যিমান মহাপাপ আছে, এইটো তাৰমানে বাৰে বাৰে কৰি আছে, সহস্ৰবাৰ কৰি আছে। গতিকে এতিয়া কব, আকৌ তাৰ অৰ্থটো পিছৰ শাৰীতহে ওলাব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম কুটি পায়সিতে গুচাই বাকন পাৰয়, কেন মতে নামে পাপ ভয় লক্ষয়। হে ৰাম ইহাৰ সিদ্ধান্ত কওঁ শুন,
এতিয়া তহঁতে যদি কব যে ইটো সহস্ৰ সহস্ৰ পাপ কৰিয়ে আছে, কিমান মহাপাপ, ইটো অতি প্ৰায়শ্চিত্ত গুচাই বাক নপাৰয়, কেন মতে এক নামে পাপ ভৈল কয়। যে ই ইমান পাপ কৰিছে যে কোটি প্ৰায়শ্চিত্ত কৰিলেও পাপ ক্ষয় নহয়। গতিকে এক নাম উচ্চাৰণ কৰোঁতে কেনেকৈ পাপ ক্ষয় হব? ইহাৰৰ সিদ্ধান্ত কওঁ শুন যমদূত, তাৰো সিদ্ধান্ত তহঁতে শুন। হৰিৰ নামৰ মহা মহিমা অদ্ভুত, ঈশ্বৰৰ নামত অবিশ্বাস নকৰিবি। ঈশ্বৰৰ নামৰ অদ্ভুত মহিমা আছে। আৰু সেয়া কব এতিয়া কৃষ্ণ 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 কৃষ্ণ। আই জোনালী, আপোনাৰ চৰণত সেৱা ধৰিছো, আপুনি মিউট কৰি দিয়কচোন। কৃষ্ণ 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 জোনালী আই। কৃষ্ণ আহক আই, আহক আপুনি। কৃষ্ণ কৃষ্ণ। হে ৰাম ব্ৰাহ্মণৰ সুবৰ্ণ কজিটো চুৰি কৰে, সুৰাপান মিত্ৰ দুহ পাতক আচৰে। হে ৰাম গোবধ ব্ৰহ্ম বধ পিতৃবধ কৰে, শ্ৰীবধ ৰাজবধ গুৰু ভাৰ্যা হৰে। কৃষ্ণ এয়া আকৌ ইয়াত কলে যে অদ্ভুত মহিমা নামৰ। কেনেকৈ? যে যিসকলে আগত তাৰমানে প্ৰায়শ্চিত্ত বিধানত এইবোৰ কৰ্ম প্ৰায়শ্চিত্তত লিখা আছে যে মহাপাপ হয়। কি কি? ব্ৰাহ্মণৰ সোণ চুৰ কৰিব নাপায়, আৰু সুৰাপান কৰিব নাপায়, মিত্ৰদোষ আচৰণ কৰিব নাপায়, আৰু গোবধ ব্ৰহ্মবধ পিতৃবধ আদি মহাপাপ এইবোৰ কৰে যি, স্ত্ৰীবধ ৰাজবধ গুৰু ভাৰ্যা হৰে। আকৌ স্ত্ৰীবধ ৰজাবধ গুৰু ভাৰ্যা হৰণ কৰা, এইবোৰ পাপ। এতিয়া ইয়াত তাৰমানে আমাৰ এটা কথা লাগিব যে ব্ৰাহ্মণৰ সুবৰ্ণ চুৰি কৰিলেহে পাপ হয় নেকি? আনৰ কৰিলে নহবনে? যে আনৰ তাৰমানে হৰণ কৰিলে নহবনে? তে বেছি হয়, মহাপাপ হয়। কেনেকৈ হয়? ব্ৰাহ্মণ কাক কয়? আমি আৰু ব্ৰাহ্মণ তাৰমানে আজিকালি ব্ৰাহ্মণ নহয়, আকৌ সেয়া ব্ৰাহ্মণ সুকীয়া। যে ব্ৰাহ্মণ কাক কয়? জন্মনা জায়তে শুদ্ধ, সব জন্ম হৈ আহোঁতে শুদ্ধ হৈ আহে। সংস্কাৰত দ্বিজ উচ্চতে, সংস্কাৰ কৰিলে তেওঁ দ্বিজ হয়। তৌ জায়তে ইতি দ্বিজ, তাৰমানে দ্বিতীয় জন্ম হল, তেওঁক জ্ঞান দিলে। আৰু বেদপাঠী ভৱেদ বিপ্ৰ, বেদ যেতিয়া পঢ়ে তেওঁ, 4 বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ, এই দুই চক্ষু জনা ব্ৰাহ্মণজনৰ 4 বেদ অষ্টাদশ স্মৃতি তেওঁলোকে জানিব লাগিব। আৰু কি কয়, জন্ম সংস্কাৰত দ্বিজ বেদপাঠী ভৱেদ ব্ৰহ্মক জানাতি ইতি ব্ৰাহ্মণ। যেতিয়া ব্ৰহ্মক জানিব তেতিয়া তেওঁ ব্ৰাহ্মণ হৈ যায়। গতিকে চণ্ডালো অপিহি মুনি শ্ৰেষ্ঠ বিষ্ণু ভক্তি পৰায়ণ, বিষ্ণু ভক্তি বিহীনস্য দ্বিজো অপি সপসাধম। যদি কোনোবা চাণ্ডাল কুলত জন্ম হৈ বিষ্ণু ভক্ত হৈছে, ঈশ্বৰ উপাসনা কৰিছে, তেওঁক ব্ৰাহ্মণৰ মান্য দিয়া। আৰু কোনোবা ব্ৰাহ্মণ কুলত থাকি যদি তাৰমানে অন্য দেৱ দেৱী উপাসনা কৰিছে, তেওঁক তাৰমানে চাণ্ডালৰ শাৰীলে নমাই দিয়া। গতিকে এতিয়া ব্ৰাহ্মণ বুলি কলে ব্ৰহ্মজ্ঞান, ঈশ্বৰক যি জানে, বেদৰ তত্ত্ব যি জানে, ব্ৰহ্মক যি জানে, তেওঁই ব্ৰাহ্মণ। সেইকাৰণে নাৰদদেৱে কৈছিলে, 4 বেদৰ তত্ত্ব তই আছ জানি,
তইহে উত্তম জাতি, তই মহাজ্ঞানী। নে নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তই কৃষ্ণ দেৱতাৰ তত্ত্ব কথা জানিলি, তোৰ দৰ্শনে ভৈলো আমিও উদ্ধাৰ। সেইগৰাকী ব্ৰাহ্মণী বোলে, তেওঁ ব্ৰাহ্মণী, চাণ্ডালনী নহয়, যাৰ দৰ্শনত নাৰদে তিনিও জগতক পবিত্ৰ কৰি থাকে, যিদৰে বিচিত্ৰ কৰে, বিচিত্ৰকাৰীকো কৰে পবিত্ৰ। একখন মাত্ৰ তেওঁ ৰাম নাম জপ কৰিছিলে, আৰু তেওঁ এই পবিত্ৰকাৰীকো কৰে পবিত্ৰ। সেই আমাৰ যে কীৰ্তনত আছে সেই কথাটোকে কৈছে। বাৰু যি কি নহওক, এইবোৰ পাপ কৰিলে তাৰমানে তাৰ প্ৰায়শ্চিত্ত নামেৰে হয়। গতিকে ভকত সকলহে ব্ৰাহ্মণ কলি যুগত। কৃষ্ণ। হে ৰাম অনুজত পাপ আছে আতপৰে, হৰি নাম মুখ্য প্ৰায়শ্চিত্ত সমস্তৰে। এই নাম যিটো জানে হৰি নাম উচ্চৰে সম্প্ৰতি, তাকে লাগি যায় ৰাতি মাধৱৰ মতি। কৃষ্ণ কৃষ্ণ। এতিয়া আনো যত পাপ আছে আতপৰে, ইয়াৰ পিছত আৰু অন্য যদি কিবা পাপ আছে, তাৰমানে থাকিবইতো আৰু পাপ, অন্য পাপ আৰু আছে। হৰি নাম মুখ্য প্ৰায়শ্চিত্ত সমস্তৰে, তাৰমানে অন্য প্ৰায়শ্চিত্ত সেই যুগত তাৰমানে আছে, এতিয়া কলি যুগত কিন্তু নাই। সেইটো যুগত অন্য প্ৰায়শ্চিত্ত আছিলে, সেই প্ৰায়শ্চিত্ত কৰি এটাই তাৰমানে নাম সুমৰণ কৰায়। গতিকে এতিয়া ইয়াত দোষ কৰি যিটো অনুতাপ কৰে, ভৈল এক প্ৰায়শ্চিত্ত, ৰামৰ ভৈল এক প্ৰায়শ্চিত্ত, কৃষ্ণ স্মৰণে সে মুখ প্ৰায়শ্চিত্ত, কহিলো কৰি নিৰ্ণিত। তাৰমানে কৰ্ম প্ৰায়শ্চিত্তে শুদ্ধি নকৰে সীমতে, নাম উচ্চাৰিলে পাপ হৰে যেনমতে। নাম উচ্চাৰণ কৰিলে তাৰমানে মন্ত্ৰ তন্ত্ৰৰে কৰাটোক কৰ্ম প্ৰায়শ্চিত্ত কয়। সেই প্ৰায়শ্চিত্তই তেনেকৈ শুদ্ধ কৰিব নোৱাৰে। নাম উচ্চাৰণ কৰিলেহে সমস্ত পাপ বিনাশ হয়। কৃষ্ণ কৃষ্ণ। হে ৰাম ইটো মোৰ ভুল বুলি, কৃষ্ণ মহেশ্বৰে সমস্তকে ৰক্ষা কৰি ফুৰাই অন্তৰে। হে ৰাম বুলিবি নৰলে ভগৱন্তৰ নামক, ডাকিলে কহিটো দিছে আপোন পুত্ৰক। কৃষ্ণ। নহয়, এইটো মোৰ ভুল। তাৰমানে এই ওপৰৰ শাৰীটো তললে আনিলে বস্তুটো। যিটো জনে হৰিনাম উচ্চৰে সম্প্ৰতি, তাকে লাগি যায় অতি মাধৱৰ মতি। কি বুলি যায়? ইটো মোৰ ভৈল বুলি কৃষ্ণ মহেশ্বৰে সমস্ততে ৰক্ষা কৰি ফুৰা নিৰন্তৰে। সকলোকে তেওঁ ৰক্ষা কৰি ফুৰে। আৰু তহঁতৰ সংশয় যদি হয়, বুলিবি নলৈলে ভগৱন্তৰ নামক, ডাকিলে কৈ ইটো দিছে আপোন পুত্ৰক। তহঁতৰ যদি মনত সন্দেহ হয়
যে ইটো নাৰায়ণক ডকা নাই, ঈশ্বৰৰ নাম লোৱা নাই, ই মাত্ৰ পুত্ৰকহে ডাকিছে, তেতিয়াহ'লে এতিয়া তাৰ উত্তৰ, তাৰমানে বিষ্ণুদূতসকলৰ আৰু বহুত প্ৰশ্ন হ'ব আৰু উত্তৰো আহি থাকিব তেনেকৈ। আমি এতিয়া আজিৰ বাবে মই আপোনালোকক প্ৰথমে কৈছোঁ, আজিৰ বাবে পাঠ 305 নম্বৰতে ৰাখি দিয়াখন, তাৰমানে মই অলপ হেৰি পাইছোঁ আৰু ভকতসকলকো কৈছোঁ আপোনালোকে কৃষ্ণ কৃষ্ণ কৰ্ম মাৰ্গত আছিলে, সেইটো মন্ত্ৰৰ দ্বাৰা প্ৰায়শ্চিত্ত কৰে আৰু কৰি পেলাই আকৌ পিছত বিষ্ণু বিষ্ণু এনেকে উচ্চাৰণ কৰাইগৈ। কিন্তু আমাৰ ভক্তি মাৰ্গত সেয়া দৰকাৰ নাই, কৰ্ম মাৰ্গ নাই এতিয়া, সেইটো সেই যুগত আছিলে, থকা কাৰণে তেনেকৈ কৈছিলে। কৃষ্ণ।